দৰ্শকসকল কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ আজিৰ সাহিত্য অনুষ্ঠানত আমি সাহিত্য বিষয়ক কিছু আলোচনাৰ বাবে আমি নিমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক সম্পাদক অৰিন্দম বৰকটকী ডাঙৰীয়াক। অৰিন্দম বৰকটকী ডাঙৰীয়া, আপোনাক আমাৰ এই আলোচনালৈ স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ। হয়, আমি তেতিয়াহ'লে আৰম্ভ কৰিব পাৰো নহয় জানো? নিশ্চয়। হয়, আপুনি অনুশীলন শীৰ্ষক গ্ৰন্থৰে গদ্য জগতত ভৰি দিয়াৰ 2 দশকৰো অধিক কাল পাৰ হৈ গৈছে। প্ৰায় 2.5 দশক কাল ধৰি আপুনি সমালোচনাৰ সাহিত্য সমালোচনাৰ জগতখনত জড়িত হৈ আছে। ইয়াৰ উপৰি আপুনি এগৰাকী খুব সচেতন পঢ়ুৱৈ। আপুনি পঢ়ুৱৈ হিচাপে আপোনাৰ এক বিশেষ চিনাকি আছে। আপুনি অসমৰ বিশিষ্ট সাহিত্য আলোচনী সম্পাদনা কৰিছিল, গ্ৰন্থ সম্পাদনাও আপুনি কৰিছে। লগতে সাহিত্যৰ বিষয়ক বিভিন্ন উদ্যোগৰ সৈতে আপুনি জড়িত হৈ আছে। তথাপিও আপোনাৰ প্ৰাথমিক পৰিচয়টো সদায় এজন সাহিত্য সমালোচক হিচাপে আমি দেখিবলৈ পাওঁ। আপোনাৰ যি প্ৰজন্মত আপুনি বাস কৰে, সেই প্ৰজন্মইও আপোনাক এগৰাকী সাহিত্য সমালোচক হিচাপে আশা কৰি আহিছে। প্ৰজন্মৰ এই প্ৰত্যাশাক সন্মুখত লৈ আপুনি আশা কৰাৰ দৰে আগবাঢ়ি যাবলৈ পাৰিছেনে বাৰু? আপোনালোকৰ এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো। হয়, আপোনাৰ প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ যদি মোক দিব লগা হয়, সমালোচক হিচাপে পাঠকৰ প্ৰত্যাশা আছে আৰু এই প্ৰত্যাশাৰ প্ৰতি মই সদায় শ্ৰদ্ধাশীল। কিন্তু মই ব্যক্তিগতভাৱে মোৰ সমালোচনাৰ যি ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত আজিলৈকে বিশেষ উৎকৃষ্ট পৰ্যায়ৰ কাম কৰিছো বুলি মই ভবা নাই। তাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কথা যে আজি অসমৰ যিখন সাহিত্য জগত, তাত যিটো সম্পাদনাৰ যিটো কাৰবাৰ, সেই সম্পাদনাৰ কাৰবাৰটো বৰ বেছি সুচিন্তিত নহয় বুলি মই অনুভৱ কৰোঁ। হীৰেণ গোহাঁই, ভৱেন বৰুৱা ছাৰে যেতিয়া সমালোচনা কৰিছিল, তেতিয়া তেওঁলোকে হয়তো ৰামধেনু আলোচনীখনকেই মূলতঃ ভিত্তি কৰি লৈছিল বা 2-1খন অন্যান্য আলোচনী আছিল। এতিয়া আমাৰ বিভিন্ন আলোচনী আছে আৰু এই বিভিন্ন আলোচনীত বিভিন্ন ভাল লেখা প্ৰকাশ পাই আছে আৰু অজস্ৰ লেখা প্ৰকাশ পাইছে। তাৰ মাজত কিছুমান ভাল লেখা হেৰাই গৈছে। গতিকে সেইখিনিক উলিয়াই অনাৰ প্ৰথম দায়িত্বটো হৈছে সম্পাদকৰ। মই ভাবো বহু ক্ষেত্ৰত হয়তো লেখকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে, আলোচনীৰ জৰিয়তে সাহিত্য প্ৰকাশৰ সুযোগ বৃদ্ধি হোৱাৰ বাবে, যদিও ই পজিটিভ পদাৰ্থক, সম্পাদকসকলো বহু সময়ত এটা স্থিৰ পৰিৱেশৰ মাজত বাস কৰিব লগা হৈছে আৰু এনে পৰিৱেশত সমালোচক এজনে তেওঁৰ দায়িত্ব পালন কৰিবলৈ যিমান সময় দিব লাগে, সেই ক্ষেত্ৰত মই ব্যৰ্থ হৈছো বুলিয়ে মই অনুভৱ কৰোঁ। দ্বিতীয়তে মই আৰু এটা কথা ক'ব ভাল পাম যে আপুনি মোক কৈছে যে যোৱা প্ৰায় 25টা বছৰ মই সমালোচনাৰ সৈতে জড়িত আছো, কিন্তু মই যোৱা 25টা বছৰৰ বহুখিনি সময় সম্পাদনাৰ সৈতেও জড়িত আছো। মই আজিলৈকে 7খন অসমীয়া গল্প সংকলন সম্পাদনা কৰিছো। মই যে 7খন অসমীয়া গল্প সংকলন সম্পাদনা কৰিছো, তাৰ কাৰণ আছিল যে সমালোচক হিচাপে মই শ্ৰেষ্ঠ কৃতিসমূহ বাছি উলিওৱাৰ এটা প্ৰয়াস। গতিকে মই যদিও সমালোচনা কৰিছো, একে সময়তে মই এই নিৰ্বাচনৰ সম্পাদকীয় দায়িত্বটোও পালন কৰিবলগীয়া হৈছে, যিটো দায়িত্ব সাধাৰণতে পালন কৰাটো এখন আলোচনী সম্পাদক বা এজন সম্পাদকৰ কাম। তৃতীয়তে মই ভাবো যে এতিয়াৰ যিটো সামগ্ৰিক পৰিৱেশ, অসমীয়া সাহিত্যৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো মই নয়াৰ্থক বুলি ক'ব নিবিচাৰো, কিন্তু এটা বিক্ষিপ্ত পৰিৱেশ, যে আমি যে এটা বিক্ষিপ্ত পৰিৱেশ তাত বাস কৰিছো, তাক আমি অস্বীকাৰ কৰিব নোৱাৰো। কাৰণ আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে সাহিত্য এতিয়া বহুত সময়ত এক জনপ্ৰিয়তা কেন্দ্ৰিক আচৰণ হৈ পৰিছে। আপোনালোকে লক্ষ্য কৰিছে বা আমি লক্ষ্য কৰিছো, পুৰস্কাৰ, প্ৰশংসা আদিৰ প্ৰয়োজন হয়তো সাহিত্য সৃষ্টিৰ আনন্দ বা সাহিত্য পাঠৰ যিটো আনন্দ, তাতকৈ অধিক হৈ পৰিছে। গতিকে এনে পৰিৱেশত, এই বিক্ষিপ্ত পৰিৱেশত সমালোচক এজনে নিজে স্থিতি লৈ থাকিবলৈও কিছু সময়ৰ প্ৰয়োজন হয়, আৰু সেই সময় মই পোৱা নাই বা মই দিব পৰা নাই বুলি মই সমালোচক হিচাপে বৰ সফল হোৱা নাই বুলি অনুভৱ কৰোঁ।
লগতে মই এটা কথা অনুভৱ কৰিম যে আমাৰ লেখকসকলৰ যিটো অসংবেদনশীলতা তাৰ বাবেও বহু সময়ত কোনো এজন লেখকৰ গল্প বা কবিতা সম্পৰ্কত মই নতুন লেখকসকলৰ কথা কৈছো আঙুলিয়াই দিবলৈ মই দ্বিধাবোধ কৰোঁ। ধৰক এইবাৰ পূজা বিহু সংখ্যাৰ মই 5খন সাহিত্য আলোচনী মই পঢ়িছো। তাত মই 7-8টা খুব ভাল গল্প পাইছো, কিন্তু কেইটামান খুব প্ৰমিজিং ভালৰ সম্ভাৱনা থকা গল্প মই পাইছো, কিন্তু মই সেইসকলক মই জনাবলৈ মই যিটো সাহস সেই সাহসটো কৰিব পৰা নাই। কিন্তু এইবাৰ মই দেৱব্ৰত দাসৰ ধৰক এটা গল্প পঢ়ি মই দেৱব্ৰত দাসক ক'ব পাৰিছো যে দেবুদা এইটোতো আপোনাৰ গল্প নহয়, আৰু দেবুদাই সেই কথাটোত সন্মত হৈছে। বা বিতুপন বৰবৰাৰ এটা গল্প মই কৈছো আপুনি ইমান ভাল গল্প শেষলৈ ইমান কিয় খৰধৰ কৰিলে। বিতুপন বৰবৰাই তেখেতসকলৰ সেই বিশালতাটো আছে। তেখেতসকলে কৈছে তুমি একদম ঠিক ধৰিছা, আচলতে এক ধৰণৰ সম্পাদকৰ হেঁচাত আৰু মূৰা দৌৰাৰিত মই গল্পটো পিছলৈ বৰ খৰধৰ কৰিলো। কিন্তু সেই একেখিনি কথাই মই 45ৰ তলৰ বা 50ৰ তলৰ গল্পকাৰ বা কবি এজনক সাহসেৰে কবলৈ মই কেতিয়াবা দ্বিধাবোধ কৰোঁ, আৰু এই দ্বিধাগ্ৰস্ততাৰ পৰিৱেশটো কিন্তু তেওঁলোকে সৃষ্টি কৰিছে। গতিকে সমালোচক হিচাপে মোৰ যি মানে সীমাবদ্ধতা, এই সীমাবদ্ধতাটো মোৰ অধ্যয়নৰ সীমাবদ্ধতায়ো সৃষ্টি কৰিছে, তাকতো মই স্বীকাৰ কৰোৱেই। মোৰ ধৰক যিটো এটা সমালোচকৰ যিটো তীক্ষ্ণক্তি মন এটা থাকিব লাগে, তীক্ষ্ণক্তি চোকা হেৰি হ'ব লাগে, সেইটো মোৰ নাই, সেইটোও মই স্বীকাৰ কৰোঁ। লগতে কিন্তু দ্বিতীয়তে মই মোৰ এই সামাজিক পৰিস্থিতি পৰিৱেশটো সৃষ্টি কৰিছে বুলি অনুভৱ কৰোঁ। হয়, অৰিন্দম বৰকটকী, যদিও আপুনি নিজৰ সমালোচনা অলপ বেছিকৈয়ে কৰিছে, কিন্তু আমি ভাবো যে যেতিয়া আমি আপোনাৰ সাহিত্যৰ সমালোচনাখিনি পঢ়ো বা বিভিন্ন আপুনি কিতাপৰ পাতনি আদি এইবিলাক যেতিয়া আমি পঢ়িছো, দেখিছো যে অতি সংবেদনশীলতাৰে আপুনি সাহিত্য সমালোচনা কৰে, আৰু খুব মানৱীয় দৃষ্টিভংগী এটা আছে। মানৱীয় দৃষ্টিভংগীৰে আপুনি কৰে, যিটো সাধাৰণতে সমালোচনা সাহিত্যত অকণমান বিৰল ধৰণৰ বুলিয়ে ক'ব লাগিব। তাৰোপৰি প্ৰজন্মৰ যি প্ৰত্যাশা আপোনাৰ ওপৰত থাকে, সেই প্ৰত্যাশাৰ পৰাও বুজিব পাৰি যে আপোনাৰ সমালোচনাৰ তেওঁলোকে গ্ৰহণ কৰিবলৈ ইচ্ছুক, আৰু সমালোচনাৰ কামটো নিশ্চয় সাহিত্যৰ আন যিখিনি সৃষ্টিশীল সাহিত্যৰ যিবিলাক মানে গ্লেমাৰাছ বুলিয়ে ক'ব লাগিব। আজিকালি তেনেকুৱা এটা ট্ৰেণ্ড আহিছে, তেনেকুৱা নহয়। সমালোচনাৰ সাহিত্যটো মানে এক ধৰণৰ তেওঁলোকে গালিয়ে খাই থাকিব লাগে গোটেই জীৱন, তেওঁলোকে ভালকে ক'লেও বিপদ, বেয়াকে ক'লেও বিপদ, তাৰ মাজতেইটো কৰি যাব লাগিব, নহয় জানো? কাৰণ সেইটো এটা খুব ক্ৰুচিয়েল দায়িত্ব। সেই তীক্ষ্ণ চকুজুৰি যদি নাথাকে, তেতিয়াহ'লে সমকালীন সাহিত্যখিনিত কি হ'ব? তাৰতো কোনো বিচাৰ বিশ্লেষণ নহ'ব, আৰু সকলোৱেতো তেনেদৰে কৰিব নোৱাৰে। আমি দেখিছো যে সমালোচনাৰ জগতখনলৈ বিভিন্নজন আহে, কেইজনমানকহে পাঠকে বা সৃষ্টিশীল লোকসকলে বিচাৰে যে তেওঁ আমাৰ প্ৰজন্মৰ সমালোচক হৈ ৰওক। গতিকে সেই ক্ষেত্ৰত আপুনি যি অলপ হতাশা ধৰণৰ কথাবিলাক কৈছে, মই ভাবো যে সেইখিনি আমি মানি ল'ব নোৱাৰিম আপোনাৰ। আৰু যিহেতু আপুনিও এতিয়া আহি এটা সময়ত উপনীত হৈছে যে আপুনি ইয়াৰ নেক্সট ফেজটোলৈ যাব লাগিব, সেইখিনি কথাৰ বাবে হয়তো আমি আজি এই কথাবিলাক পাতিব লগা হৈছে। যিহেতু হয় সময় অস্থিৰ, তাৰ মাজতো যিখিনি ভাল কাম হৈছে সেইখিনি আমি বিচাৰি নিশ্চয় উলিয়াব লাগিব, নহয় জানো? মই দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো। অসমীয়া সাহিত্যত আপুনি 90 দশকৰ আগৰ, অৰ্থাৎ উদাৰ যি অৰ্থনৈতিক নীতি আছিল তাৰ পূৰ্বৰ সময়খিনি দেখিছে, অন্ততঃ আপুনি সেইখিনি পঢ়ি পেলাইছে, সেই সময়ৰ সাহিত্যখিনি। 90 দশকৰ উদাৰবাদী অৰ্থনীতিয়ে যি আমাৰ সমাজলৈ পৰিৱৰ্তন আনিলে, তাৰ লগে লগে অসমত যি পৰিস্থিতি সত্ৰৰ আন্দোলন গঢ় লৈ উঠিল, গোষ্ঠী সংঘৰ্ষবিলাক হ'ল, এই কালচোৱা আপুনি দেখিছে, আৰু সেই সময়বিলাকৰ ভিত্তিত যথেষ্ট সাহিত্য আমাৰ ৰচনা হৈছে, সেইবিলাক আপুনি দেখিছে। তাৰপিছত আপুনি দেখিছে একবিংশ শতিকাৰ তথ্য প্ৰযুক্তি যুগৰ যিখিনি সাহিত্য, সেয়াও আপুনি দেখিছে। এই যি পৰিৱৰ্তিত সময়ৰ প্ৰতিফলন সাহিত্যত আপুনি দেখা পাইছে, আপুনি কি ভাবে? কেনেদৰে প্ৰতিফলিত হৈছে? যিভাৱে হ'ব লাগিছিল সেইভাৱে হৈছে নে লেখক সকলে কৰিব পৰা নাই? কৰবাত কিবা ৰৈ গ'ল নেকি? নে তেওঁলোকে আৰু বেছি পঢ়িব লাগিছিল লিখাৰ আগতে? এনেকুৱা কিবা ভাৱ হয়নে আপোনাৰ? আচলতে অসমৰ যিটো সমাজ ইতিহাস, আপুনি যিটো 90 দশক বা তাৰ আগৰ সময়ৰ কথাখিনি ক'লে, মই ভাবো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰাই ধৰক চীনা আক্ৰমণ, ভাষা আন্দোলন, নাট্যম আন্দোলন, খাদ্য আন্দোলন, অসম আন্দোলন, এই এটিটো পৰ্যায়তেই অসমীয়াৰ কিছু ক্ষোভ আছে, আৰু অসমীয়াই কিছু কথা ক'ব বিচাৰিছে। মই প্ৰথম এটা কথা ক'ব বিচাৰিম যে আমি গোটেই সামাজিক পৰিৱেশটো, আপুনি যিটো কথা কৈছে 1979 চনৰ পৰাই বা অসম আন্দোলনৰ সময়ৰ পৰাই আমি লক্ষ্য কৰিব পাৰো।
ধ্ৰুৱজ্যোতি বৰাই এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে এই যে আন্দোলনবোৰ হ'ল, এই আন্দোলনবোৰৰ ফলত নেতাবোৰ নেতা হ'ল, কিন্তু লেখকবোৰ লেখক নহল, আৰু সমালোচকৰ সমালোচনায়ো চেহেৰা মাৰিলে বুলি তেওঁ তেনেকুৱা ধৰণৰ এটা বাক্য কৈছে। তাৰমানে গোটেই কথাটোত আপোনালোকে দেখিব যে অসম আন্দোলনৰ কথা আপুনি ক'লে, আলফা, গতিকে 90 দশকত আলফাৰ যিখন সংগ্ৰাম বা বিপ্লৱ, সেইখনৰ প্ৰসংগ, তাৰপিছত তাৰ সময়তে একে সময়তে মুক্ত অৰ্থনীতি বা নগৰায়ন, এই চাৰিটা কথা, এই চাৰিটা প্ৰসংগই মই ভাবো অসমীয়া মানুহৰ মনলৈ, অসমীয়া সমাজৰ যিটো সামাজিক যিটো চৰিত্ৰ, তাৰ যিটো এণ্ড অফ ইনচেন্স বুলি যিটো কয়, সেই এণ্ড অফ ইনচেন্স তেনে এটা পৰিৱেশ এটা সৃষ্টি কৰিছে। আৰু সেইটো আচলতে যদিও দেখাত নৰ্থক যেন লাগে, ইয়াৰ আচলতে এইটো এটা স্বাভাৱিক কথা, আৰু এই সাহিত্যক বিভিন্ন ধৰণেৰে সমৃদ্ধ কৰাৰ সম্ভাৱনা থাকে। এতিয়া আপুনি যদি ৰামধেনু যুগৰ গল্পকাৰ সকললৈ লক্ষ্য কৰে, তেতিয়া আপুনি দেখিব যে এই যে ধৰক আৰম্ভণিতে অসমীয়া গল্পৰ সমালোচনাৰ ক্ষেত্ৰত পোৱা যায় যে নগৰ কেন্দ্ৰিক গল্প সাহিত্য আৰু গ্ৰাম্য ভিত্তিক গল্প, তাৰ মাজত ধৰক নিম্ন মধ্যবিত্তক লৈ ভৱেন শইকীয়াৰ গল্প, হোমেন বৰগোহাঁয়ে অলপ বিদেশী তত্ত্ব লৈ কিছুমান গল্প লিখিবলৈ চেষ্টা বা প্ৰয়াস কৰিছিল। এইখিনিতেই কিন্তু অসমীয়া গল্পৰ যিটো সীমাবদ্ধতা, এই সীমাবদ্ধতা, যদিও সেইসকল আমাৰ ক্লাছিক বুলি আমি গণ্য কৰি সীমাবদ্ধতাটো আছিল। কিন্তু 79 চনৰ পিছৰ পৰা আপোনালোকে লক্ষ্য কৰিব বিভিন্ন বস্তু আহিল। তেতিয়া বিদেশী নাগৰিকৰ প্ৰসংগ আহিল, তেতিয়াই ইউৰাজটো আহিল, আপোনাৰ ৰিফিউজি আহিল, অনুপ্ৰৱেশকাৰী আদি বিভিন্ন প্ৰসংগ আহিল। আৰু সেইবোৰ আপুনি সকলো গল্পকাৰৰ নাম ল'বলৈ এতিয়াতো মোৰ সময় নহব, তথাপিতো চাওক আপুনি এই যে ধৰক আমাৰ আপুনিও লিখিছে, কিন্তু বিপুল ঘাটনিয়াৰ পৰা ধৰক আপোনালৈকে, বা আমাৰ সৈয়দ আব্দুল মালিকেই ধৰক সেই সময়ত লিখিছিলে পুৰা গাঁৱত পহিলা বহাগৰ দৰে গল্প, আজিও মানে গা নোম শিয়ৰা এতিয়া গল্প। গতিকে এই গল্পবোৰ যদি খুব বেছি উচ্চ পৰ্যায়ৰ হৈছিল, মই নিশ্চিতভাৱে ক'ব বিচাৰিম যে সামাজিক পৰিৱেশৰ লগত যিটো সংলগ্নতা, সেই সংলগ্নতাৰ বাবেই সেয়া হৈ উঠিছিল। পৰৱৰ্তী সময়ত আপুনি দেখিবলৈ পাইছে বা আপুনি উনুকিয়াইছে যে ৰাষ্ট্ৰ সন্ত্ৰাস আহিছে বা মানৱ অধিকাৰ উলংঘন 90 দশকত, সেইবোৰ তাত সেই সময়ত ধৰক আপোনাৰ ধৰক কিছুমান গল্প, যেনে অপূৰ্ব শৰ্মাৰ মজিয়াত তেজ বা হৰে কৃষ্ণ দেখাৰ বন্দিয়াৰৰ দৰে গল্প, আমাৰ যদি সামাজিক পৰিৱেশৰ এই নতুন ধৰণৰ নিৰ্মাণটো নহলহেঁতেন, তেনেহলে হয়তো এই ধৰণৰ গল্পবোৰ সৃষ্টি নহলহেঁতেন। ঠিক সেইদৰে আপুনি যেতিয়া গোলকীকৰণৰ কথা ক'লে, তেতিয়া ধৰক আমি লক্ষ্য কৰিছো যে এই যে মধ্যবিত্ত, ইমান দিনে এটা সামাজিক ষ্ট্ৰাকচাৰৰ আঁৰত অৱদমিত মধ্যবিত্তৰ জীৱনশৈলীও যেতিয়া নতুন এটা সোৱাদ পাল, এতিয়া বজাৰখন যেতিয়া আমাৰ যিটো নৈতিকতাৰ মাজলৈ আমাৰ বজাৰখন, তেতিয়া কিন্তু আমাৰ সাহিত্যত কিছুমান নতুন ধৰণৰ সৃষ্টি হ'ল। আৰু 90 দশকৰ ঠিক আৰম্ভণিতে বোধহয়, যদিও সেইখনক খুব জনপ্ৰিয় উপন্যাস বুলি কোৱা হয়, কিন্তু মই এই প্ৰেক্ষাপটৰ পৰা এখন গুৰুত্বপূৰ্ণ উপন্যাস বুলি ভাবো, সেইখন আছিলে অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় এক বিজ্ঞাপন, যিটো মাৰ্কেট কালচাৰৰ যিটো আগমন। গতিকে আপোনাৰ যিটো প্ৰশ্ন, আৰু একে সময়তে আৰু এটা কথা মই ক'ব বিচাৰিম যে 79 চনত বা এই যে ধৰক 71 চনত বাংলাদেশ সৃষ্টি হোৱাৰ পৰৱৰ্তী সময়ত আমাৰ যিটো আৰবান জেগাবিলাকত যিটো অৱস্থা হৈছিল, সেইটোক লৈ আমাৰ ধৰক প্ৰণৱজ্যোতি ডেকাৰ নগৰায়নৰ যিটো নতুন চৰিত্ৰ, এই চৰিত্ৰটো বেৱাৰিছ লাষ্ট গল্পটোৱে চাওঁ। আমাৰ অসমীয়া গল্পকাৰসকলে সদায় লিখি থাকিলে চহৰখনৰ সন্মুখৰ কথা, কিন্তু চহৰখনৰ বেকচাইডৰ কথা আমাৰ প্ৰণৱজ্যোতি ডেকাৰ দৰে গল্পকাৰে লিখিলে। গতিকে আপুনি যিষাৰ কথা কৈছে, যে মই ভাবো যে 79 চনৰ পিছৰ অসমৰ যিটো সমাজ ইতিহাসৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনে অসমীয়া সাহিত্যক বিশেষ ধৰণেৰে সমৃদ্ধ কৰিছে, কিন্তু মই এইখিনিতে কম আৰু বেছি হয়তো সমৃদ্ধ কৰাৰ সম্ভাৱনা আছিল। এইখিনিতে মই চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰলৈ গভীৰ শ্ৰদ্ধা ৰাখি এষাৰ কথা ক'ব বিচাৰিছো, যে চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে এষাৰ কথা কৈছিল যে অসম আন্দোলনৰ মাজত এনেকুৱা এটা উপাদান নাই যাক লৈ ক্লাছিক উপন্যাস সৃষ্টি হ'ব পাৰে। নিশ্চয় অসম আন্দোলনৰ সমৰ্থনত যিবোৰ উপন্যাস লিখা হৈছিল, সেই সময়ত যিবোৰ অতি জনপ্ৰিয় আছিল, সেইবোৰক ইতিমধ্যে অসমীয়া ৰাইজে পাহৰিছে, কিন্তু সেই সময়ৰ প্ৰেক্ষাপটত লৈ লিখা ৰূপা পতংগীয়া কলিতাৰ খেলানিখনক আমি কেনেকৈ পাহৰিম। গতিকে ঠিক সেইদৰে 90 দশকটোত যেতিয়া আলফাৰ যেতিয়া সংগ্ৰামখন আৰম্ভ হ'ল, তেতিয়া আমি এই সংগ্ৰামখনত যথেষ্ট পৰিমাণে সমালোচনা কৰিছিলো, কিন্তু এই সংগ্ৰামখনক আধাৰ কৰি লিখা ধ্ৰুৱজ্যোতি বৰাৰে ধৰক কালান্তৰৰ গল্প,
মই ভাবো যে আমি অস্বীকাৰ কৰিব নোৱাৰো সেইখনৰ যিটো ক্লাছিক মৰ্যাদাই মই দিব বিচাৰিম ঠিক সেইদৰে ভগৱদীয়াৰ প্ৰসংগ আমাৰ যিটো জনগাঁথনি সলনি হৈছে এই জনগাঁথনি সলনি হৈ ধৰক অনামিকা বৰাৰ অস্তিত্ব নামৰ উপন্যাসখন মই ভাবো যে 79 বা 80 চনৰ পৰা এই 30 বছৰৰ অসমৰ সমাজ গাঁথনি পৰিৱৰ্তন নোহোৱা হলে আমাৰ সমাজ জীৱনৰ এনেকুৱা কিছুমান নতুনত্ব যিবোৰ হয়তো আমাৰ কাৰণে আমি আশা কৰা নাছিল যিবোৰ হয়তো মাৰাত্মক এই ধৰণৰ সাহিত্য সৃষ্টি নহলতে আমি এই কথা ভবাটো ভুল যে সাহিত্যই সদায় সুন্দৰ সময়তহে সাহিত্যৰ সৃষ্টি হ'ব মই ভাবো অসুন্দৰ সময়তহে সাহিত্যৰ আটাইতকৈ শ্ৰেষ্ঠ সাহিত্যখিনি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আৰু মই এই কথা পাঠক হিচাপে সদায় বিশ্বাস কৰো যে ৰাজনৈতিকভাৱে যিবোৰ কথা কবলৈ দিয়া নহয় যিবোৰ মাত ফুটিবলৈ দিয়া নহয় সেই কথাবোৰ কোৱাৰ দায়িত্ব সাহিত্যৰ সেই মাত সাহিত্যৰ জৰিয়তে ফুটোৱাৰ দায়িত্ব হৈছে সাহিত্য গতিকে যদিও মানে খুব মানে বহুত উদাহৰণ দিবলৈ নাই তথাপিতো কিছু আমাৰ গুৰুত্বপূৰ্ণ উদাহৰণ আছে মই ভাবো যে 80 দশকৰ 90 দশকৰ বা 20 শতিকাৰ প্ৰথম দশকৰ অসমৰ সমাজ ইতিহাসক এইখিনি অতি গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে হয় অশেষ ধন্যবাদ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো সাম্প্ৰতিক যি যান্ত্ৰিক সময় অস্থিৰ ৰাজনৈতিক বাতাবৰণ উভয় নদী হৈ পৰা তথ্য প্ৰযুক্তি আৰু চূড়ান্ত পৰ্যায়ত উপনীত হোৱা ভোগবাদে মানুহৰ হাতৰ পৰা একান্ত সৃষ্টিশীল সময়বোৰ কাঢ়ি নিছে বুলি আপুনি অনুভৱ কৰে নেকি আপুনি এটা সময়ৰ সাহিত্যৰ মূল্যায়ন কৰা তৰুণ প্ৰজন্মৰো অনেকৰে আজি কলম স্তব্ধ হৈ পৰিছে আনকি সাহিত্যত কীৰ্তিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা সাহিত্যিকেও কেতিয়াবা ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে আচলতে আমি সাহিত্যৰ সেৱা যিসকলে কৰে এই এক সামাজিক অৱদান কিন্তু অনবৰতে সমাজৰ অংশীদাৰ হৈ সামাজিক কণ্ঠটো মানে ডিঙিত লৈ সাহিত্য সাধনা কৰিব পাৰিব বুলি মই নাভাবো আপুনি কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পোৱা বহুতো লেখকৰ কণ্ঠ স্তব্ধ হৈ গৈছে আচলতে চাওক স্বীকৃতিৰ প্ৰসংগটো স্বীকৃতিতকৈ আমি আগস্থান দিব লাগিব লেখকৰ দায়বদ্ধতা মোক যদি অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম সমালোচক বুলি কয় মই বাণীকান্ত কাকতিৰ পিছতে গোহাঁই আৰু ভৱেন বৰুৱাৰ নাম কোৱাৰ কাৰণ এইটো যে গোহাঁই ভৱেন বৰুৱা অকল তীক্ষ্ণ বুদ্ধি মনস্বী ৰসিকেই নহয় তেওঁলোকৰ অসমীয়া জাতি অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাৰ প্ৰতি থকা দায়বদ্ধতা সেই দায়বদ্ধতা যে সমালোচকৰে থাকিব লাগিব সেয়া নহয় সেই লেখকৰো সেই দায়বদ্ধতা থকাটো প্ৰয়োজন আজি আপুনি লক্ষ্য কৰক যে সৌৰভ চলিহাই গোটেই জীৱন কালত তেওঁ কেইটা পুৰস্কাৰ পায় মই জনাত সাহিত্য একাডেমী আৰু পৰৱৰ্তী সময়ত যিটো মেগৰ এৱাৰ্ড তাৰ বাহিৰে সৌৰভ কিন্তু সেইটো সাহিত্য তাতকৈ বহুত বেছি পুৰস্কাৰ তেওঁৰ লগত তেওঁ তুলনালৈও নহা এতিয়া জীয়াই থকা লেখক এটা আছে তাৰ অৰ্থ আমি তেওঁলোকক মানে সৌৰভ চলিহাতকৈ উচ্চ পৰ্যায়ৰ বুলি দ্বিতীয়তে সৌৰভ চলিহাৰ মই যিমান দূৰ মনত পৰে 90 দশকৰ আৰম্ভণিলৈকে সৌৰভ চলিহাৰ কোনো গ্ৰন্থৰ দ্বিতীয় মুদ্ৰণ হোৱা নাছিল এটা অজিত বৰুৱাৰ ক্ষেত্ৰত তাৰ অৰ্থ এইটো নেকি যে তেওঁলোকক আমি লেখক হিচাপে তেওঁলোকক পিছুৱাই কোনোবা আগবাঢ়ি যাব পাৰিব অকল জনপ্ৰিয়তাৰ জোৰতে বা পুৰস্কাৰ পোৱাৰ জোৰতে গতিকে এই ধৰণৰ মই ভাবো আমাৰ অসমীয়া লেখকসকলে যিটো হিচাপ কৰিবলৈ আৰম্ভ কৰিছে সেই হিচাপটোৰ যিটো মানে কম সময়ত হিচাপবোৰ কৰিছে কাৰণ শব্দক যেতিয়া ব্ৰহ্ম বুলি কোৱা হয় তাৰ অৰ্থটো হৈছে তোমাৰ জন্মত কি আৰম্ভ আৰু অনন্ত কাললৈ ই চলি থাকিব তুমি লেখাত কি আৰম্ভ অনন্ত কাললৈ কিমান অনন্ত কাললৈ মই মোৰ আজি যদি প্ৰতিযোগিতা হৈছে কোনোবা লেখক এজনে পুৰস্কাৰ পোৱা নোপোৱা হয় এজন লেখক বেয়া লেখক এজনে পুৰস্কাৰ পালে পৰিস্থিতিটো বেয়া হয় আৰু মই বিশেষকৈ সাহিত্য একাডেমীৰ দৰে পুৰস্কাৰ শ্ৰেষ্ঠতম অসমীয়া সেই বছৰত নহলেও শ্ৰেষ্ঠতম অসমীয়া লেখকজনে পোৱাটো এইবাবেই বিচাৰো কাৰণ এই গ্ৰন্থসমূহ অনুবাদ হয় আৰু অনুবাদ হৈ মানে বাহিৰৰ মানুহৰ ধাৰণাটো হয় যে অসমীয়া সাহিত্য দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায় বা এই পৰ্যায় এই ধৰণৰ ধাৰণা এটা কিছুমান লেখকৰ বাবেই অসমীয়া সাহিত্যলৈ আহিছে গতিকে লেখকসকলৰ যিটো মানে দায়বদ্ধতা সেই দায়বদ্ধতাটো ভাষা আৰু সেই নিজৰ ভাষাটোৰ সৃষ্টি হোৱা
সাহিত্যৰ প্ৰতি যদি লেখকসকলে বৰ্তাই ৰাখিব পাৰে তেনেহ'লে মই ভাবো এই যান্ত্ৰিকতাই আমাৰ সাহিত্যক মানে ৰখাব নোৱাৰে, আমাৰ সাহিত্যৰ গতি স্তব্ধ কৰিব নোৱাৰে। কাৰণ মই ইতিমধ্যে কৈছো অসমীয়া সাহিত্যত ভাল লেখাৰ অভাৱ হোৱা নাই। অসমীয়া সাহিত্যত এতিয়া সমস্যা হৈছে ইমানবোৰ গল্প লিখা হৈছে, ইমানবোৰ কবিতা লেখা হৈছে, সেই গল্প কবিতাবোৰৰ মাজত লুকাই থকা প্ৰতি মাহে অন্ততঃ ৪-৫টাকৈ ধৰা ভাল কবিতা ওলাইছে, এটা বা দুটা গল্প ওলাইছে, সেই গল্পকেইটাক উলিয়াই অনাৰ কাৰণে গতিকে সেইখিনি যেতিয়া কৰা হ'ব আৰু সেইখিনি কৰোঁতে যেতিয়া নিস্বাৰ্থভাৱে কৰা হ'ব, এতিয়া ধৰক মই অসমত এটা কথা লক্ষ্য কৰিছো, অসমত বিশিষ্ট বাতৰি কাগজতেই মই দেখিছো বহু লেখকৰ কবিতা গল্প প্ৰকাশ পাই থাকে, তেওঁলোক অতি উচ্চ পদবীধাৰী ব্যক্তি হোৱা বাবে। মোৰ এই কথাটোত মানে আপত্তি নাই যে তেখেত উচ্চ পদবীধাৰী হৈ তেখেত ভাল লেখক হ'ব নোৱাৰিব, কিন্তু আমি এই কথাটো আমি বিচাৰ কৰিব পাৰিব লাগিব যে আমি গুৰুত্ব দিয়া উচিত লেখকক নহয়, তেওঁৰ এখন ৰচনা, তেওঁৰ প্ৰবন্ধ, তাৰ মাত্ৰাকহে গুৰুত্ব দিয়া উচিত। তাৰমানে ব্যক্তিতকে বিষয় সদায় গুৰুত্বপূৰ্ণ হ'ব লাগিব। আৰু বৰ্তমান সময়ত এই ক্ষেত্ৰত কিছু পৰিমাণে অস্থিৰতাৰ সৃষ্টি হৈছে বুলি মই পাঠক হিচাপে মই অনুভৱ কৰোঁ। হয় হয়, আমিও অনুভৱ কৰো যে যিহেতু আপুনি এজন সমালোচক, গতিকে বছৰটোত যিকেইটা ভাল গল্প আপোনাৰ দৃষ্টিৰে যিখিনি ভাল গল্প প্ৰকাশ হোৱা বুলি ভাবে, যিসকল লেখকে লিখিব পাৰিলে বুলি ভাবে, যিসমূহ কবিতা প্ৰকাশ হল বুলি ভাবে বা উপন্যাস, সেইখিনিৰো এটা খতিয়ান যদি আপুনি প্ৰত্যেক বছৰে কৰি যায় তেতিয়াহ'লে হয়তো, কাৰণ এইটো এটা খুব ক্ৰুচিয়েল সময়ৰ এটা মানে প্ৰয়োজনীয়তাৰ দৰে হৈ পৰিছে যে কোনখিনিনো ভাল সাহিত্য বা কোনখিনিনো বেয়া সাহিত্য, সেইখিনি বিশেষকে মই এইখিনিতে কথা এটা ক'ব বিচাৰিছো, মাজতে কথা এটা ক'ব বিচাৰিছো। এই একেটা পৰিৱেশ 2005 চন মানৰ পৰা হৈছে, এতিয়া যিটো পৰিৱেশ চলি আছে। মোৰ মনত আছে এই কথাটো আমি এদিন মই আৰু পংকজ ঠাকুৰে আমি আমাৰ মাজৰ পৰা বিদায় লাগিলে, পংকজ দা আমি কথা পাতি আমি ভাবিলো এই সময়ত নতুন গল্পকাৰ সকলক লৈ এখন গল্পৰ সংকলন কৰিব। আৰু আমি নতুনৰ স্বৰলিপি বুলি এখন গল্প সংকলন কৰিছিলো, আৰু তাত আমি 25জন গল্পকাৰ নিৰ্বাচন কৰিছিলো। আৰু এতিয়া মই মাজতে দেখিছো তাৰে 18জন মান এতিয়াও প্ৰমিনেণ্ট গল্পকাৰ হিচাপে এতিয়াও তেওঁলোকে লিখি আছে। আৰু মই ভাবো তেনে এখন গল্প সংকলন এতিয়াও হ'ব পাৰে, তেনে এখন কবিতাৰ সংকলন এতিয়াও কোনোবাই কৰিব পাৰে। গতিকে নিৰ্বাচনটো অসমীয়া সাহিত্যত অতি গুৰুত্বপূৰ্ণ। সেই দায়িত্ববোৰ আপুনি গ্ৰহণ কৰিব বুলি আমি নিশ্চয় আশাবাদী, কিয়নো আমি সদায় স্থিতাৱস্থাত থাকিব নোৱাৰো, আমি কিবা এটা ইনিচিয়েটিভ, আৰু যিহেতু আপুনি বিভিন্ন সময়ত বিভিন্ন সাহিত্যৰ উদ্যোগবিলাক লৈ আহিছে, আপুনি ইনিচিয়েটিভ লয়, গতিকে সেই ধৰণৰ আশা আমাৰ থাকিব। মই পৰৱৰ্তী প্ৰশ্নটো লৈ আহিছো যে উন্নত চেতনাৰ সাহিত্য সৃষ্টিৰ বাবে লেখক সমাজতো তেওঁলোকৰ মাজতো এক ধৰণৰ সংহতিমূলক বাতাবৰণৰ প্ৰয়োজন নিশ্চয় আছে। অসমৰ সাহিত্যত যিটো কথা আমি পাতিছিলোৱে কিছু পৰিমাণে, মই তথাপি এটা স্পষ্ট উত্তৰ আপোনাৰ পৰা বিচাৰিছো। অসমৰ সাহিত্যত এই সুস্থ পৰিৱেশ এতিয়াও আছেনে? আপুনি অসমৰ কবিসকলক লৈ, অসমৰ গল্পকাৰসকলক লৈ বা অসমৰ যিসকল ঔপন্যাসিক তেখেতসকলক লৈ আপুনি কিমান আশাবাদী? আচলতে কথাটো এনেকুৱা হয়, মই যেতিয়া প্ৰকাশৰ সম্পাদক আছিলো তেতিয়া মই লক্ষ্য কৰিছিলো যে বহুত নতুন লেখকৰ কবিতা মই প্ৰকাশ কৰিব নোৱাৰো, তেওঁলোক নতুন কবি হোৱাৰ বাবে। গতিকে প্ৰকাশৰ সম্পাদনা এৰাৰ পিছত বা এৰিবলগীয়া হোৱাৰ পিছতেই মই যাত্ৰা নামৰ এখন আলোচনী কৰিছিলো। আৰু আপুনি লক্ষ্য কৰিব এই সাম্প্ৰতিক সময়ত যিসকল কবিয়ে লিখি আছে তেওঁলোকৰ প্ৰত্যেকেই কিন্তু যাত্ৰাত লিখিছিলে বা যাত্ৰাৰ মাজেৰে ওলাই আহিছে বুলি মই হয়। গতিকে তাৰমানে আচলতে গোটেই কথাটো হৈছে কি, মই এই কামটো কৰিছিলো নতুন অসমীয়া লেখকৰ ওপৰত থকা মোৰ আশাৰ বাবে। আৰু ৰবীন্দ্ৰনাথে কৈছিল, যেতিয়া মই দেখিম যে নতুন লেখক এজনৰ জন্ম হোৱা নাই, তেতিয়া মই গম পাম মোৰ মৃত্যু হৈছে। গতিকে মই যেতিয়া মই বিৰিঞ্চি বৰুৱা পঢ়ো বা দেৱেন আচাৰ্য পঢ়ো বা উমাকান্ত শৰ্মা পঢ়ো উপন্যাসিক হিচাপে, তাৰ পিছত যেতিয়া মই ধ্ৰুৱজ্যোতি বৰা, আমাৰ অৰূপা পতংগীয়া কলিতা বা তিলোত্তমা মিশ্ৰ পঢ়ো, তেতিয়া মই কৈছো নহয়, ধাৰাবাহিকতা অটুট আছে। কাৰণ আপোনালোকে আমি এটা কথা মনত ৰাখিব লাগিব, আমি যেতিয়া বিৰিঞ্চি বৰুৱাৰ নাম ল'ম, দেৱেন আচাৰ্য বা উমাকান্ত শৰ্মাৰ নাম ল'ম, বহু লেখকৰ মাজতহে সেই তিনিজন লেখকৰ নাম আজি 50 বা 60 বছৰ পিছত।
বহু লেখকৰ মাজতহে আমি সেই 3জন লেখকৰ নাম লৈছো। তেনেহলে সেই ভাল লেখাখিনিক কোনে ৰাখি থৈ গল? হয়, ইয়াত সমালোচকৰ এটা দায়িত্ব আছে, কিন্তু সময়তকৈতো ডাঙৰ সমালোচক কোনো নাই। নিশ্চয়। কাৰণ আপুনি ভালকে জানে যে সৌৰভ চলিহাৰ গল্প যি সময়ত জনপ্ৰিয় আছিল, যিমান জনপ্ৰিয় আছিল তাতকৈ বহুত বেছি জনপ্ৰিয় আছিল। মন নালাগে ৰামধেনু বা সেই সময়ৰ বিহু সংসাৰ আলোচনী উলিয়ালে আপোনালোকে এই ইতিহাসটো গম পোৱা যায়, কিন্তু আমি তেওঁলোকক মনত ৰাখো। গতিকে মানে এজন সৌৰভ চলিহা বা এজন মহিম বৰাৰ লগত তুলনা কৰি মই যদি নতুন গল্পকাৰ এজনৰ কথা কওঁ যে তেওঁ সেই পৰ্যায় পোৱা নাই, সেই কথাটো ভুল হ'ব। মই বিশ্বাস কৰো যে আমাৰ এই গল্পকাৰ সকলৰ মাজত প্ৰতিভাৱান গল্পকাৰ আছে, আৰু এই প্ৰতিভাৱান গল্পকাৰ সকলক ভাল গল্প এটা লিখিবলৈ সময় পৰিৱেশ আমি সমাজখনে আগবঢ়াব লাগিব। আৰু তেওঁলোকৰো এটা দায়বদ্ধ চেতনা থাকিব লাগিব, সমাজখনৰ পৰা শিকিব লাগিব। এটা কথা ঠিক যে আমাৰ ধৰক অসমীয়া লেখকৰ আপুনি দেখিব যি সময়তে আমাৰ অসমীয়া লেখকে কেতবোৰ খালি বা বৌদ্ধিক পৰম্পৰা বা ঐতিহ্যক অনুসৰণ কৰি মাত্ৰ কিছুমান মানে চিকিউৰ জনপ্ৰতি লিখিবলৈ আৰম্ভ কৰিছে, সেই লিখাসমূহ সেই লেখনিসমূহ কিন্তু দীৰ্ঘদিনৰ বাবে ভাল ৰচনা বুলি স্বীকৃত হৈ ৰোৱা নাই বুলি মই অনুভৱ কৰো। আৰু মই এটা কথা অনুভৱ কৰো যে এটা সময়ত মানে 20 শতিকাৰ 90 দশক মানৰ পৰা যিদৰে ধৰক মানে ইণ্টেলেকচুৱেল যি ধৰণে বাহিৰত যিবোৰ কাৰবাৰ হৈছে, সেই কাৰবাৰবোৰৰ প্ৰতি এচাম লেখকৰ শ্ৰদ্ধাৰে তেওঁলোকে তাৰ অনুশীলন কৰিছে, কিন্তু তাৰ বিপৰীতে অধিক সংখ্যক লেখকৰ যিটো প্ৰতি বৌদ্ধিকতাৰ প্ৰতি অদৰ বা যিটো এণ্টি ইণ্টেলেকচুৱেলিজিম, তাৰ লগত কিন্তু সমাজখন সদায় জড়িত আছে। এই এণ্টি ইণ্টেলেকচুৱেলিজিম বা সামাজিক যিটো চেতনা বা দায়বদ্ধতা, এইটো জোৰকে কৰা কথা নহয়, কিন্তু সেই কথাবোৰেও হয়তো আমাৰ সাহিত্যত কিছুমান ক্ষেত্ৰত অলপ সংকীৰ্ণ কৰিছে বুলি মই অনুভৱ কৰো। জনপ্ৰিয় উপন্যাস যথেষ্ট জনপ্ৰিয় হৈছে, এইটো বৰ ভাল লগা কথা, কিন্তু ধৰক এই উপন্যাসসমূহৰ মাজত কিমানখন উপন্যাস স্থায়ীভাৱে থাকি যাব সেই সম্পৰ্কত কিন্তু মোৰ পাঠক হিচাপে ধৰক সন্দেহ আছে। ঠিক সেইদৰে কবিতাৰ ক্ষেত্ৰতো কিন্তু মই ভাবো, কিন্তু মই একে সময়তে ভাবো যেনেকে আমি দেৱেন আচাৰ্যৰ কথা এসময়ত আলোচনা হোৱা নাছিল, এতিয়া আলোচনা হৈছে, ঠিক সেইদৰে এতিয়াও তেনে কিছু কবি, জনপ্ৰিয় কবিতাৰ বিষয়ে কিছু কবিতা ভিতৰি লিখা হৈছে, সেই কবিতাখিনিৰ আৱিষ্কাৰ সময়ৰ পাঠকে, সমালোচকে আৰু সময়ে কৰিব বুলি মই ভাবিছো। মই লেখকক লৈ আশাবাদী, কিন্তু পৰিস্থিতিটো বৰ্তমান সাহিত্যৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি বৰ লেখকৰ প্ৰতি অনুকূলে যোৱা বুলি মই অনুভৱ নকৰো। সেইবাবে মই অকল লেখকতেই দোষ নিদিওঁ। আৰু আপুনি সমালোচনাৰ ক্ষেত্ৰত কৈছে যে মই অলপ মানে লেংগুৱেজটো মোৰ অলপ কোমল ধৰণেৰে, মই মানৱীয় ধৰণেৰে লিখিবলৈ মই ভাবো, চেষ্টা কৰো। তাৰ কাৰণটোৱেই হৈছে এইটো যে মই যদি এজন গল্পকাৰ, আপুনি যদি ৰত্ন ভৰালী তালুকদাৰ, আপোনাক যদি মই কওঁ যে 3টা গল্প ওলাইছে, বাইদেউ আপোনাৰ এই গল্পটো ভাল দেই, আপুনি যদি সংবেদনশীল গল্পকাৰ, আপুনি বুজিব লাগে তেওঁনো এইটো গল্পৰ কথাই কিয় ক'লে, এই 2টা গল্পৰ কথা কিয় নক'লে। গতিকে বহু সময়ত নিৰ্বাচন এই ধৰণেৰেও সমালোচনা হ'ব পাৰে। মই এইটোৱে সাহিত্যৰ মাজত থকা সমৃদ্ধিখিনি ওলোৱাৰ দায়িত্ব পালন কৰি মই সমালোচকৰ দায়িত্ব পালন কৰি আছো বুলি ভাবো। আৰু সেই দৃষ্টিকোণেৰে এই প্ৰজন্মত মানে সমাজ ইতিহাসক বৰ্ণাই তুলিব পৰা বহু গল্পকাৰ, কবি আৰু উপন্যাসিক আমাৰ মাজত আছে। অশেষ ধন্যবাদ অৰিন্দম বৰকটকী। এনেকুৱা সময়ত আচলতে আমি এইদৰে সাহিত্যৰ কিছু কথা পাতিব পৰাটো প্ৰয়োজনীয় বুলি আমি ভাবো যে, আৰু এইটো এটা ভাল সময় বুলি মই ভাবো। যদিও বিভিন্ন ধৰণৰ বিশৃংখলতা বা বেমেজালি সাহিত্যত আহিছে সাহিত্যৰ মাজলৈ, তাৰ মাজতো আমি সাহিত্যৰ কিন্তু কিছুমান কথা পাতিব পৰা হৈ আছো, আৰু সেইকাৰণে মই এই সময়খিনিৰ প্ৰতি মোৰ কোনো অভিযোগো নাই। কিন্তু আমি ভাবো যে আমি নিজক মানে যিহেতু আমি সাহিত্যৰ বাটেৰে খোজ দিছো, গতিকে আমাৰ নিজৰ যি দায়িত্ব আছে সেইখিনি অন্তত আমি পালন কৰি যোৱা উচিত। সেই উদ্দেশ্যে আমি আজি কথাখিনি পাতিছো, নহয় জানো? অৰিন্দম বৰকটকী, আমি পিছৰ প্ৰশ্নটোলৈ আহিছো। সমালোচনা সাহিত্যৰ এটা উল্লেখযোগ্য দিশ। আমাৰ কাকত আলোচনীত সাহিত্যৰ যি আলোচনা বা সমালোচনা সততে দেখা যায়, কি সাহিত্যৰ সংহতিমূলক আদৰ্শৰ প্ৰতি উৎসৰ্গিত বুলি আপুনি ভাবেনে?
অসমীয়া সাহিত্যৰ সমালোচনাই কৰবাত তীক্ষ্ণতা বা তাৰ যি চোক সেয়া হেৰুৱাইছে নেকি? মই অসমীয়া সাহিত্যৰ সমালোচনাই ইয়াৰ যিটো তীক্ষ্ণতা বা চোক সেয়া হেৰুৱাইছে বুলি মই অনুভৱ কৰোঁ এজন পাঠক হিচাপে। আৰু সাহিত্য সমালোচনাৰ নামত আমাৰ কাকত আলোচনী বাতৰি বা সকলোতে যিবোৰ লেখা প্ৰকাশ পাই আছে বা যিবোৰ আমিও লিখি আছো, ময়ো লিখি আছো, সেইবোৰ আচলতে এক ধৰণৰ এপ্ৰিচিয়েশ্যন বা পুথি পৰ্যালোচনা, তাতকৈ ওপৰ পৰ্যায়ৰ লেখা খুব কম চকুত। এইখিনিতে ইয়াৰ দুটামান কাৰণ মই নিজেও কেতিয়াবা ভাবো যে কাৰণ হোৱাৰ কাৰণটো কি। প্ৰথম কথা, আমি বেছিভাগ লেখা লিখিবলগীয়া হয় ধৰক সম্পাদকৰ হেঁচাত, বা সম্পাদকে এটা ধৰক বিষয় নিৰ্ধাৰণ কৰিছে, গতিকে সমালোচনাৰ বাবে যি পৰ্যাপ্ত সময় সমালোচক এজনে দিব লাগে সেয়া দিব পৰা পৰিৱেশ এটা আমাৰ নাই। আৰু ইতিমধ্যে আগতে আপুনি কৈছেই যে সমালোচনাটো এটা সম্পূৰ্ণৰূপে এটা থেংকলেছ জব, একেবাৰে এটা থেংকলেছ জব অসমত। গতিকে আপুনি যদি এটা দায়িত্ব বুলি নাভাবে, নিজকে দায়বদ্ধ বুলি নাভাবে যে মই এইটো কৰাটো উচিত, বা নিজৰ ভিতৰৰ পৰা যদি অনুভৱ নকৰে, তেনেহ'লে আপোনাৰ সমালোচনা কৰিবলৈ বৰ বেছি মনো নাযায় বা আগ্ৰহো নহয়। এটা সময়ত সাহিত্য সমালোচনাত গোহাঁই ছাৰ বা ভৱেন বৰুৱা ছাৰহঁতে যিটো আনন্দ পাইছিল, আজিৰ যিটো পৰিৱেশ, আজিৰ যিটো সামাজিক পৰিৱেশ পৰিৱৰ্তন হৈছে, তাত আজিৰ পৰিৱেশৰ অংশীদাৰ হৈ এজন সমালোচকে সেই আনন্দটো পোৱাৰ সম্ভাৱনাটো বা সুবিধাটো খুব কম থাকে। তথাপিতো মই ভৱেন বৰুৱা গোহাঁই ছাৰৰ প্ৰসংগ কলো কাৰণে মই এটা কথা ক'ব বিচাৰিম যে ভৱেন বৰুৱা গোহাঁই ছাৰৰ পিছতেই তীক্ষ্ণ অসমীয়া সমালোচনাৰ ধাৰাটো স্তব্ধ নহলেও অলপ ক্ষীণ হৈছে বুলি অনুভৱ কৰোঁ। সেই সময়ত মই এজন সমালোচকৰ নাম ল'ব বিচাৰিম, তেখেত হৈছে ৰঞ্জিত কুমাৰ দেৱগোস্বামী। ৰঞ্জিত দেৱগোস্বামীয়ে ভৱেন বৰুৱা আৰু হীৰেণ গোহাঁই দুয়োজনে নোলোৱা পথে আগবাঢ়িব বিচাৰিছে। সেইবাবে অসমীয়া সাহিত্যৰ সমালোচনাত ৰঞ্জিত কুমাৰ দেৱগোস্বামী এটা নিজস্ব কণ্ঠ হিচাপে সদায় থাকি যাব বুলি মই অনুভৱ কৰোঁ। তথাপিতো আৰু কেইজনমান সমালোচকৰ নাম মই নিশ্চিতভাৱে ক'ব লাগিব। তাৰ ভিতৰত প্ৰদীপ আচাৰ্য, কিন্তু প্ৰদীপ আচাৰ্যক লিখোৱাটো এটা টান কাম সম্পাদকসকলৰ বাবে, আৰু তেওঁৰ লিখাবোৰ যথেষ্ট চমুকৈ লিখিলে। বা আমি প্ৰভাত বৰা ছাৰৰ কথা ক'ব লাগিব। প্ৰভাত বৰা ছাৰে হয়তো পাৰিলেহেঁতেন, মই পাৰিলেহেঁতেন বুলিহে কৈছো, কাৰণ প্ৰভাত বৰা ছাৰে হয়তো বহুত বস্তু অতিক্ৰম কৰিবলৈ তেখেতে নিবিচাৰে, তেখেতৰ শ্ৰদ্ধা ৰাখি মই সেই কথাটো কৈছো। আৰু অসমত নাৰীবাদী সমালোচনাৰ ক্ষেত্ৰত আমি অপৰ্ণা মহন্তৰ নামটো মই ল'বলৈ পালে ভাল পাম। তেনেকে বহু কেইজন সমালোচক আছে। মই আমাৰ প্ৰজন্মৰ সমালোচকৰ ক্ষেত্ৰত মই 3জন সমালোচকৰ নাম শ্ৰদ্ধাৰে ল'ব বিচাৰো, মই আগ্ৰহেৰে কম। সেইসকল হৈছে মুনীন বায়ন, গীতাশ্ৰী তামুলী, মুনীন বায়ন, গীতাশ্ৰী তামুলী, এই দুজনৰ নাম মই প্ৰথমতে ল'ব বিচাৰো, আৰু বিভা চৌধুৰী। এই 3জন সমালোচকৰ লেখা মই পঢ়ি মই নিজে উপকৃত হৈছো। কিন্তু আপুনি যিটো কথা কৈছে যে সমালোচনাক লৈ যিটো সমস্যা, মই সেই যে কলো যে ৰঞ্জিত দেৱগোস্বামীয়ে এটা মানে কি হয়, আমাৰ আগত একেটা পৰিৱেশত এনে কিছুমান হেৰি থাকিব লাগে, যেনে ধৰক যেতিয়া অপূৰ্ব শৰ্মাৰ প্ৰথম গল্পটো ওলাইছিল ৰামধেনুৰ তাৰ আগৰ সংখ্যাটো, মানে বীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা সাগৰ সংগীত গল্পটো, তেতিয়া অপূৰ্ব শইকীয়া, মই ভাবো যে অপূৰ্ব শৰ্মাই যেতিয়া গল্প লিখিছে, তেওঁ সদায় একে সময়তে গোটেইখিনি গল্পকাৰে লিখি আছে, আপোনাৰ গোটেইখিনি গল্পকাৰ ৰামধেনু যুগৰ, আবাহন যুগৰ, গতিকে তেওঁ নতুন পথ এটা ল'ব লাগিব। সেই সচেতনতাটো তেখেতৰ আছে। বা একে উদাহৰণ সময়ৰ 70ৰ আৰম্ভণি আপুনি হৰে কৃষ্ণ ডেকাৰ ক্ষেত্ৰত চাওক, গোটেইখিনি নৱকান্ত, নীলমণি দত্ত, অজিত বৰুৱা ছবিয়ে লিখিছে। তাত যেতিয়া এজন বিজ্ঞপ্তি ছাত্ৰ হৰে কৃষ্ণ ডেকাই গল্প কবিতা লিখিবলৈ আৰম্ভ কৰিছে, তেওঁ সেই সচেতনতা আছিলে মই এওঁলোকৰ নিলিখা ধৰণেৰে। গতিকে ৰঞ্জিত দেৱগোস্বামীৰ কাৰণে সেইটো সুবিধা আছে যে গোহাঁই ভৱেন বৰুৱাৰ বুজোৱা পথেৰে মই যাব লাগিব। কিন্তু আপুনি যদি লক্ষ্য কৰিব, 2000 চনৰ পিছত যিসকলে সমালোচনা কৰিবলৈ ললে, তেনেকুৱা এটা নাম নাই। প্ৰত্যেকে লিখি আছে প্ৰত্যেকৰ ধৰণেৰে। হয়তো আমাৰ নিজৰ মাজত এটা প্ৰতিযোগিতা নাই, হয় ইয়াৰ মাজতে আমাৰ ধৰক 2-এজন কোচমৰা সমালোচক আছে, যি অসমীয়া সমালোচনা পৰিপক্ক হোৱা নাই বুলি মাজে মাজে এটা মন্তব্য দি আমাক উৎসাহিত কৰে, কিন্তু পৰিপক্কতাৰ পথনো কি সেই সকলেও কিন্তু আমাক দেখুৱাব পাৰে। অৱশ্যে সমালোচকৰ প্ৰতি মানে প্ৰশ্নটো সদায় থাকে। বিত্তৰ সত্যবোধ আপুনি পঢ়িছে যে সেই সময়ত গোহাঁই ছাৰকো কোৱা হৈছিল যে
যে আমাৰ সাহিত্য বৰ পৰিপক্ক হোৱা নাই বুলি সমালোচনা কৰিছে, কিন্তু পৰিপক্ক কিনো হোৱা নাই সেই কথাটো ক'বলৈ কিন্তু তেওঁলোকে চেষ্টা কৰা নাই। তেনেকুৱা পৰিৱেশ এটা সদায় চলি থাকে। কিন্তু মই এই প্ৰজন্মক কৈ ভাবো গীতাঞ্জলি আঙুলিয়া আৰু বেছি লিখা উচিত। বিভা চৌধুৰীৰ নাম কৈছো, মই মুৰীনবায়নৰ কথা কৈছো, আৰু মই অকল সাহিত্যই নহয়, তেওঁলোকৰ লগত সমাজ বা বিভিন্ন প্ৰেক্ষাপট বিভা চৌধুৰীৰ ক্ষেত্ৰত অধ্যয়নৰ যিটো বিস্তৃতি, এই কথাবোৰ জড়িত আছে। অৱশ্যে এইকেইজনৰ আগত মই আৰু দুজনৰ নাম ক'ব বিচাৰিম। ধনী বৰাৰ নামটো মই ক'ব লাগিব। এটা বিশেষ প্ৰেক্ষাপটৰ পৰা আমাৰ কুমুদ বৰুৱাইও কিছু সমালোচনা কৰিছে। গতিকে সমালোচক আছে, সমালোচক নাই বুলি ক'লেও একেবাৰে ভুল হ'ব, কিন্তু সমালোচকৰ সেই তীক্ষ্ণতা নাই। কিন্তু এইখিনিতে মই এটা কথা আকৌ পুনৰ দোহাৰিব বিচাৰিম। আগৰতলীৰ শংখৰ পাতনিখন, আগৰতলীৰ শংখৰ কবিতাসমূহক লৈ গোলাপী জামুৰ লগ্নৰ পাতনিখন, গোলাপী জামুৰ লগ্নৰ মানে কবিতাসমূহক লৈ ঠিক সেইদৰে আৰু জীৱনৰ বাটতৰ দৰে উল্লেখযোগ্য প্ৰবন্ধ, সমালোচনামূলক হীৰেন গোহাঁই প্ৰবন্ধ বীণা বৰুৱাৰ জীৱনৰ বাটতখনক লৈহে হ'ব। গতিকে সমালোচনা নাই বুলি লেখকসকলে কৈ দিয়াৰ আগতে এই কথাটো তেওঁলোকে সৃষ্টি কৰিব পাৰিব লাগিব। অলপ সময়ৰ বাবে পেলাই তেনেহ'লে হয়তো নিজৰ বৰ বেছি অপকাৰ নহ'ব। নিশ্চয়। সুন্দৰ সুন্দৰ উত্তৰ, অশেষ ধন্যবাদ। অৰিন্দম বৰকটকী, এজন সাহিত্য সমালোচক, আপুনি এজন সাহিত্য সমালোচক হোৱাৰ উপৰিও তাৰ আগতেই সাহিত্যৰ জগতখনলৈ অহাৰ আগতেই আপুনি সাংবাদিকতাৰ সৈতে জড়িত হৈছিল। চমুকৈ হলেও আপোনাৰ এটা সাংবাদিকতাৰ জীৱন আছে। মই ভাবো যে কিবাকৈ হলেও তাৰ যেন এটা প্ৰতিফলন এতিয়াও আপোনাৰ জীৱনটোত ৰৈ গৈছে। আপোনাৰ এই সাংবাদিকতাৰ জীৱনটোৱে আপোনাক কিদৰে সমৃদ্ধ কৰিছে? মই আচলতে সাংবাদিকেই আচলতে হ'ব বিচাৰিছিলো, মই শিক্ষক হ'ব বিচৰা নাছিলো। শিক্ষকটো খুব এটা মানে শ্ৰদ্ধা কৰিবলগীয়া দায়িত্ব বুলি ভাবো, আৰু সেইটোৰ বাবে মই উপযুক্ত নহয় বুলি সদায় ভাবিছিলো। কিন্তু বিশেষ কাৰণত মই শিক্ষকতাৰ সৈতে জড়িত হ'ব লগা হ'ল। কিন্তু সাংবাদিকতা আচলতে সমাজ সাংবাদিকতা মই কৰিছিলো হীৰেন গোহাঁই ছাৰৰ অধীনত, নৰ্থ ইষ্ট টাইমছ কাকতত। কিন্তু মই এইখিনি এটা কথা ক'ব বিচাৰিছো, সাংবাদিকক সত্য অনুসন্ধানী মন এটা, এই সত্য অনুসন্ধানী দায়বদ্ধ মনটোৱেই হৈছে সাংবাদিকতাৰ মূল উৎস। গতিকে আনে নজনা কথা এটা প্ৰকাশ কৰাৰ দায়িত্বটো সাংবাদিক এজনৰ থাকে, জনগণৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত। সেইটো হয়তো মোৰ মনত সদায় আছে। সেয়ে বহু সময়ত মোক কয় যে তুমি কবিতাৰ সমালোচনা কৰি তুমি এই বিষয়বোৰত তোমাৰ আগ্ৰহ। এতিয়া শেহতীয়াকে ধৰক এই যে ধৰক মানে ভাৰত পাকিস্তানৰ সংঘাত, মই কিন্তু ধৰক সকলো মিডিয়াৰ বিপৰীতেও কোনোৱে কি কৈছে সেই কথাবোৰ মই অনুসন্ধান কৰি আছো। আৰু এই কথাবোৰে মোক সৰুতে মই এখন জ্যাক মেৰিটাৰ এখন কিতাপ পঢ়িছা, ক্ৰিয়েটিভ ইনটিউশ্যন এণ্ড মেন বুলি, সৰুতে মানে হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলো। এই কিতাপখনে মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। আমি যে পক্ষ বিপক্ষ বুলি কওঁ, কিন্তু আমি দশো দিশ বুলি কওঁ। গতিকে শুদ্ধ অশুদ্ধৰ বাহিৰেও আন এটা কথা থাকে, মানে ইণ্টাৰপ্ৰিট কৰাৰ এটা মানে এটা প্ৰক্ৰিয়া এটা থাকে। এই কথাটোৱে মোক সদায় আগ্ৰহী কৰিছে। আৰু মই বহুদিন আগতে মোৰ দেউতা সাংবাদিকতাৰ সৈতে জড়িত আছিল। তেওঁ আৰম্ভণিৰ পৰা 4 বছৰ দৈনিক অসমৰ উপসম্পাদক আছিল। পৰৱৰ্তী সময়ত কেৱল লামডিঙত অসমীয়া বিভাগটো চলাবৰ কাৰণে বি বৰুৱা কলেজ বা এইবোৰ এৰি থৈ গুচি গৈছিল। এদিন দেউতাই কিবা এটা কথা কৈছিল যে পেপাৰখন হৈছে আগদিনা ৰাতি কৰি থৈ যোৱা, এই মাজ নিশাটোৰ ভিতৰত বহু ঘটনা ঘটিব পাৰে। গতিকে সত্যৰ যিটো সত্য স্থিৰ, কিন্তু সত্যৰ মানে সময় সাপেক্ষে সত্যৰ যিটো স্থিতি, এই স্থিতিটোলৈ নতুনত্ব আহিব পাৰে। সেই কথাটো জনাৰ প্ৰতি মোৰ সদায় আগ্ৰহ এটা আছে, আৰু সেই আগ্ৰহে হয়তো মোক কিছু পৰিমাণে মুকলিমূৰীয়া কৰি ৰাখিছে বুলি মই অনুভৱ কৰোঁ। আৰু সেইটোৱে মোৰ হয়তো সাহিত্য সমালোচনাৰ ক্ষেত্ৰখনতো সহায় কৰিছে নে নাই সেইটো পাঠকে বিচাৰ কৰিব। কিন্তু মানে এজন লেখকৰ নিলিখা কথাৰ সম্ভাৱনাখিনিক বিচাৰি উলিওৱাত মোক নিশ্চিতভাৱে সহায় কৰিছে। হয়, নিশ্চয়। কিয়নো আপোনাৰ যি মানে বিস্তৃতি থাকে, বিভিন্নজনক লগ পোৱা, বিভিন্ন ঠাইলৈ যোৱা, বিভিন্ন কথাৰ প্ৰতি, বিভিন্ন বিষয়ৰ প্ৰতি যি আগ্ৰহ আমি দেখা পাওঁ, তাৰ মাজৰ পৰাই আমি আন এটা পৰিস্থিতিও আমি দেখা পাওঁ। অৰিন্দম বৰকটকী, আপোনাৰ প্ৰতি মোৰ শেষৰটো প্ৰশ্ন যে নিজৰ উত্তৰণৰ বাবে আপুনি কি কৰে, কি কাম কৰে? নিজৰ উত্তৰণৰ বাবে কি কৰো, মই মানে সদায় মোৰ বন্ধু মৌচুমী মণ্ডলীয়ে কৈছিলে, যেতিয়া এই কথাটো যেতিয়া তাই কটন কলেজত পঢ়িছো, তেওঁ ইউনিভাৰ্চিটিত কৈছিলে, কৰবাত কিবা এটা গান বাজি আছে আমি শুনা নাই, কৰবাত কিবা এটা
মিউজিকৰ বা নাচৰ প্ৰগ্ৰেম হৈ আছে, আমি দেখা পোৱা কিন্তু ক'ৰবাত কিবা এটা হৈ আছে, খুব সেই কথাটোৱে খুব উদ্বুদ্ধ কৰিছে। সেইকাৰণে মই মৌচুমীৰ ওচৰত সেই কথাটোৰ বাবে কৃতজ্ঞ। সেইটো বোধহয় মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাকোঁতে তাই পাণবজাৰৰ মহামায়াত বহি মোক কৈছে। প্ৰথম মই নিজক সমৃদ্ধ কৰিবলৈ মই ভাগ্যৱান যে মই জ্যেষ্ঠসকলৰ লগত মই খুব এটা ওচৰ সম্পৰ্ক আছে। প্ৰখ্যাত ইতিহাসবিদ ৰাজেন শইকীয়াই এবাৰ মোক কৈছিল যে তুমি এটা সময়ত একদম অকলশৰীয়া হৈ যাবা, কাৰণ তোমাৰ ক্ল'জ মানুহ আটাইবোৰ মানুহেই বয়সস্থ। গতিকে প্ৰথম বয়সস্থ মানুহসকলৰ মুখৰ কথাবোৰ শুনি মই বহুতো কিতাপ পঢ়াৰ মোৰ যিটো অভাৱ, সেই অভাৱবোৰ পূৰণ হৈছিল। আৰু নগাঁৱত অপূৰ্ব সময়ৰ প্ৰভাত বৰাই যেতিয়া কথা পাতি থাকে, বহু সময় মই কাষত এনেই ৰখি হৈ থাকোঁ, তেনেকৈ মই বহু কথা শুনিছিলোঁ। গতিকে মানুহৰ লগত সংযুক্ত সম্পৰ্ক। দ্বিতীয়, মই কিতাপ পঢ়াটো উচিত বুলি ভাবোঁ আৰু কিতাপ পঢ়িবলৈ চেষ্টা কৰোঁ। কিন্তু কিতাপ পঢ়াৰ চেষ্টা কৰাৰ লগতে মই ভাবোঁ যে মই যে কিতাপখন পঢ়িছোঁ কিহৰ কাৰণে পঢ়িছোঁ, অকল মোৰ মানসিক সন্তুষ্টিৰ কাৰণেই নে, আৰু এই মানসিক সন্তুষ্টিৰ কিবা এটা ৰিজাল্ট ওলাবনে, কেতিয়াবা কিন্তু সেই কথাটো মই ভাবোঁ। তৃতীয় এটা কথা হ'ল জনসংযোগটো মই যিমান পাৰোঁ বঢ়াবৰ কাৰণে মই চেষ্টা কৰোঁ। এতিয়া ধৰক মই আজি কলেজত চাকৰিত যোগদান দিয়াৰ পৰা চৰকাৰে দিয়া এটা দায়িত্বও মই বাদ দিয়া নাই। এইবাবে নহয় যে চৰকাৰী দায়িত্ব, কাৰণ মই সেই দায়িত্বৰ সুযোগ লৈ সেই ভিতৰুৱা অঞ্চলবিলাকক লৈ গৈ তাৰ পৰিস্থিতি অধ্যয়ন কৰাৰ সুযোগ পাওঁ। গতিকে মানুহৰ লগত সংযোগটো মোৰ আছে বুলি মই অনুভৱ কৰোঁ। আৰু মই সদায় কোনোবাই যদি কিতাপ এখন পঢ়ি মোক কিবা এটা কথা কয়, মোৰ মনটো বৰ বেয়া কৰিছে, মই যে একোৱেই পঢ়া নাই। আৰু মোক সমালোচনা, যিসকলে মোক খুব বেয়াকে সমালোচনা কৰে, কাৰণ বিভিন্ন সময়ত মোক সেই ধৰণে বহুতে কঠোৰভাৱে সমালোচনা কৰে, যেতিয়া মোক কঠোৰভাৱে সমালোচনা কৰে তেতিয়া মই তেওঁৰ ওপৰত কিন্তু মোক খং উঠে। আপুনি এটা কথা লক্ষ্য কৰিছিলে, তেতিয়াও মই মোৰ কোনো সমালোচনা মই যেনে উত্তৰ দিবলৈ নাযাওঁ, মই তেওঁৱেই সত্য বুলি ভাবোঁ। হয় চাগে মোক সেইবাবে এনেকে কৈছে। তাৰপিছত মই উত্তৰটোলৈ আহোঁ যে অসত্য হয় নে নহয়। যদি তেওঁ সত্য হয় তেতিয়া মোৰ শুধৰণি হয়, আৰু তেওঁ যদি অসত্য হয় তেনেহ'লে মোৰ এটা আনন্দ হয় যে না, মই শুদ্ধ নাছিল, মই ভুল নাছিল। গতিকে এই ধৰণেৰেই এই সীমাবদ্ধ জীৱনটোত নিজকে উত্তৰণৰ বাবে চেষ্টা কৰিছোঁ। আৰু এটা কথা, মই সৰুতে লামডিঙত আছিল, আৰু লামডিঙৰ যিসকল বঙালীসকল সাংস্কৃতিকভাৱে অতি উন্নত আছিল, আমাৰ মূলতঃ বেছিভাগে কলিকতা বা বিভিন্ন অঞ্চলৰ পৰা নিজৰ জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি প্ৰেম, সেই প্ৰেমটো দিছিল। সেইটোৱে হয়তো মোক এক ধৰণৰ জাতীয়তাবাদী চেতনা এটা আনি দিছিল। মই মোৰ জাতীয়তাবাদৰ উৎস ক'ত বুলি ভাবিলে হয়তো সেইটোৱেই আহি যায়, জাতি ভাষাৰ প্ৰেমটো। তেওঁলোকৰ ধৰক তেওঁলোকৰ ধৰক কমিক্সখনক লৈ তেওঁলোকৰ যিটো উৎসাহ, তেতিয়া মোৰ বৰ আনন্দ লাগিছিল। তেতিয়া মই দেখিছিলোঁ, মোৰ দেউতাই ৰদালি নামৰ এখন আলোচনী সম্পাদনা কৰিছিলে। মই সেই ৰদালি নামৰ আলোচনীখনত দেখিছিলোঁ মহেশ্বৰ নেওগৰ পৰা আৰম্ভ কৰি অতুল হাজৰিকা সকলোৱে শিশু সাহিত্য লিখিছে। কিন্তু এতিয়া ধীৰাজ গোস্বামীৰ মই কুকুৰাখনত দেখি যে আমাৰ শ্ৰেষ্ঠ সাহিত্যিকসকলে কিন্তু শিশু সাহিত্য ৰচনা নকৰে, কিন্তু বেংগলত শীৰ্ষেন্দু এতিয়াও শিশু সাহিত্য ৰচনা কৰে। গতিকে এই ধৰণৰ যিটো দায়বদ্ধ সুলভ চেতনা এটা হয়তো লামডিঙত থকাৰ বাবে মোৰ মনলৈ আহিল। আৰু সেইবাবে হয়তো মোক কোনোবাই যদি অসমীয়া ভাষাত এটা ভাল গল্প দিয়ে, ভাল কবিতা এটা পঢ়িবলৈ পাওঁ, মই বৰ আনন্দিত অনুভৱ কৰোঁ। যিটো হয়তো মোৰ মাৰ্কেজৰ প্ৰিয় উপন্যাসখন পঢ়িও মোৰ সেই আনন্দটো নাহে, যিটো ধৰক প্ৰণজিৎ ডেকা, সৌৰভ চেলিহা, শিলভদ্ৰ বা অপূৰ্ব শৰ্মাৰ গল্প এটা পঢ়ি মোৰ মনলৈ যিটো আনন্দ আহে। গতিকে ব্যক্তিগতভাৱে মই এজন পাঠক হিচাপে, মই এজন স্বাৰ্থপৰ পাঠক, যি নিজৰ মাতৃভাষাত ৰচিত হোৱা সাহিত্যক লৈ উৎসাহিত, আনন্দিত হয়। মোৰ ঘোৰ শত্ৰু বুলি মোক বিবেচনা কৰা এজনেও যদি কিবা এটা লিখে, মই কিন্তু অতি আনন্দৰে সেইটো প্ৰকাশ কৰোঁ যে তেওঁ বৰ ভাল লিখিছে। কাৰণ আমাৰতো জীৱনটোতো কি আছে, শিকিবলৈ বাহিলেনো কি আছে। আৰু মই সমালোচক হিচাপে থাকো নে নাই, সেই কথাটোতো সময়ে বিচাৰ কৰিব। কিন্তু পাঠক হিচাপে জীৱনকালতে মই গম পাম মই থাকিলো নে নাই, আৰু সেই ক্ষেত্ৰত মই কম্প্ৰমাইজ কৰিব নোৱাৰো। গতিকে মোৰ উত্তৰণৰ কাৰণে মই সচেতনভাৱে কেতিয়াও চেষ্টা কৰা নাই। খালি এই অভ্যাসবোৰ, যিবোৰ অভ্যাসেৰে মই জীয়াই আছো, সেই অভ্যাসবোৰৰ কথাই আপোনাক উনুকিয়ালো, আৰু খুব স্বতঃস্ফূৰ্তভাৱে আৰু বিশেষ প্ৰস্তুতি নোহোৱাকে কথাখিনি কলো। আপুনি মোক ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনাক সদায় মই ধন্যবাদ জনাইছো। থেংক ইউ। অশেষ ধন্যবাদ অৰিন্দম বৰকটকী। হয়, নিশ্চয় আমি খুব স্বতঃস্ফূৰ্তভাৱে কিছু কথা পাতিলো, আৰু মই ভাবো যে এনে কথাবোৰ আমি পাতি যাব লাগিব। আচলতে খুব কেইটামান নিৰ্দিষ্ট প্ৰশ্ন আমি আজি আপোনাক কৰা হৈছে সাহিত্য সমালোচনা বিষয়ক, কিন্তু আমি যথেষ্ট কথাই পাতিব লগা আছে, কাৰণ ইয়াৰ বাহিৰত আমাৰ আৰু বহুত জীৱন আছে সাহিত্যৰ ক্ষেত্ৰত বিচৰণ কৰোঁতে, বহুত জীৱন আমি লগ পাম। হয়, মই এটা কথা ক'ব বিচাৰিম যে মোৰ এটা সৰুতে পঢ়া এটা কাহিনী মনত পৰে।
যে সুনীল গংগোপাধ্যায় কমল মজুমদাৰক এখন কিতাপ দিবলৈ গ'লে এবাৰ কিতাপখন দিবলৈ গৈ তেওঁৰ কমল মজুমদাৰৰ মানে টেবুলখন লৰি আছিল, তেওঁ কিতাপখন দিবলৈ সাহস নকৰি পেলাই ক'লে যে আপোনাৰ তলত কিবা এটা দিব লাগিছিলে, কিবা এটা দিব লাগে বিচাৰি পাই হ'ব দিয়ক মই আনিছো বুলি কিতাপখন দিব। তাৰপিছত মোক বাণী বসু, প্ৰখ্যাত জনপ্ৰিয় লেখিকা বাণী বসু এবাৰ কৈছিল যে সুনীল দাৰ লগত যেতিয়া আমি ষ্টেজত বহো আমি বৰ সংকোচেৰে বহো। এতিয়া কিন্তু অসমীয়া সাহিত্যত মানে কি মই ভাবো যে বাণী বসুৰ সেই আত্মসমালোচনা বা সুনীল গংগোপাধ্যায়ৰ সেই আত্মসমালোচনা তেওঁলোকৰ ধৰণেৰে আগবাঢ়িবলৈ মানে সুযোগ দিছে। মই ভাবো আমি অসমীয়া লেখকসকলেও যিহেতু তেওঁ এজন লেখক, তেওঁৰ মাজত এজন পাঠকো লুকাই আছে, বহু সময়ত আত্মসন্তুষ্টিৰ প্ৰয়োজন আছে, কিন্তু বহু সময়ত আত্মসন্তুষ্টিতকৈ আত্মসন্তুষ্টিয়ে নিজে লেখা সাহিত্যৰ মৰ্যাদা বঢ়াব বুলি মই ভাবো। এইটো মই বিনয়েৰে কৈছো, মই কৈ থব বিচাৰিছো। অশেষ ধন্যবাদ। অৰিন্দম বৰকটকী, আপোনাৰ গণসংযোগ আছে, আপোনাৰ অধ্যয়ন আছে, এই সকলোবোৰে আপোনাৰ যি ভিতৰৰ যিজন সাহিত্য সমালোচক, সেই সমালোচকজনক অনাগত সময়ত আৰু তীক্ষ্ণ আৰু সংবেদী কৰি তোলক। আপুনি প্ৰজন্মৰ যি আস্থা আপোনাৰ ওপৰত আছে, প্ৰত্যাশা আপোনাৰ ওপৰত আছে, সেই বাটেৰে আপুনি আগবাঢ়ি যাওক, ইয়াকেই কামনা কৰিছো। আজিৰ বাবে আমি আলোচনা ইয়াতে সামৰিছো। শ্ৰদ্ধাৰ বন্ধুসকল, নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই আলোচনাৰালিৰ বাবে আপোনালোকে নিশ্চয় শুনি থাকিব আমাৰ ইয়াৰ পৰৱৰ্তী আলোচনাসমূহ। সকলোকে ধন্যবাদ জনাইছো। ধন্যবাদ অৰিন্দম, থেংক ইউ ছ' মাচ। থেংক ইউ।